আগুৱাই দিব যিমান পাৰে কাৰণ এইখিনি কথা মই ভাবো অসমৰ প্ৰতিটো ঠাইত যাব লাগে আৰু এতিয়া আমি সকলো মানুহ কাজিয়া কেচালৰ পৰা বাদ দি কিনে আমি এতিয়া সকলো মিলি কিনে আমি অসমখন আগুৱাব লাগে এইবিলাক মিয়া অসমীয়া বা বেলেগ আবা জনগোষ্ঠী কিবা ধৰ্ম এইবিলাক লৈ লাগি থাকি লাভ নাই কাৰণ চাওক এইবিলাক হল ৰাজনীতি আজি মই যিখিনি কথা ক'বলৈ গৈছো আপোনালোকে অলপমান আপোনালোকে চাব নিশ্চয় আপোনালোকে সাকে এইখিনি কথা বুজি উঠিব আজি যিবিলাক ঘটনা হৈ আছে এইবিলাক অকল ৰাজনীতি হৈ আছে চাওক আৰু এইবিলাক ৰাজনীতি হৈ থাকিবই কিন্তু আমি সাধাৰণ ৰাইজ সকলো মিলি থাকিব লাগিব কাৰণ আপোনালোকে সকলো নিউজ পৰ্টেল বা সকলো জায়গাত দেখাই পাইছে যে যিসকল নেতা আজি অখিল গগৈ ডাঙৰীয়া হওক বা পীযুষ হাজৰিকা ডাঙৰীয়া হওক বা মুখ্যমন্ত্ৰী ডাঙৰীয়া হওক বা আন বিভিন্ন যিবিলাক নেতাই এজনে এজনক বুকা চিটি গালি পৰাপৰি হৈ থাকে কিন্তু চাওক যতে ব্যক্তিগত কিমান ধুনীয়াকে মিলি আছে যদি যিসকল নেতাই যদি কাজিয়া লাগাই থাকা নেতাবিলাকে আমাৰ ৰাইজৰ মাজৰ কাজিয়া লাগা থাকা নেতাখিনি যদি আজি এই ৰাজনেতাখিনি যদি মিলি থাকিব পাৰিছে তেতিয়া হলে আমি সাধাৰণ ৰাইজ কিয় মিলি থাকিব নোৱাৰো আমিতো মিলি থাকিব লাগিব কাৰণ আমিহে মেইন আমিহে ভোট দিছো যদি তেখেতসকলে আমাক জুজাব পাৰিছে কিন্তু তেখেতসকলে সকলো লল মিলি আছে তেতিয়া আমি কিয় মিলি থাকিব নোৱাৰো আজি কিছুমান কথা আপোনালোকৰ লগত ক'ব বিচাৰিছো আজি আমাৰ অসমত অসমীয়া মিয়া বা বেলেগ জনগোষ্ঠীয় ধৰ্ম হিন্দু মুছলমান আমি কাজিয়া লাগি থাকিলে নহবতো কাজিয়া লাগি না থাকি কাজিয়া লাগি আমি কেতিয়াও আগবাঢ়ি যাব নোৱাৰো আমাক এজনে এজন সকলোকে দৰকাৰ হ'ব অসমীয়াকো মিয়াক দৰকাৰ হ'ব মিয়াকো অসমীয়াক দৰকাৰ হ'ব ও হিন্দুকো মুছলমানক দৰকাৰ হ'ব মুছলমানকো হিন্দুক দৰকাৰ হ'ব আমি প্ৰতিজন মানুহকে মানুহজনক দৰকাৰ হ'ব আজি কিছুমান ৰাজনীতি আপোনালোকক মই এই লাইফৰ মাধ্যমেদি ক'ব বিচাৰিছো প্ৰথম কথাটো হৈছে আমাৰ আৰম্ভণি কৰবা হৈছিল নো ঢিঙৰ পৰা হোৱা নাছিল জানো কে ঢিঙৰ এটা ধৰ্ষণ ঘটনা হৈছিল এই ঢিঙৰ ধৰ্ষণ ঘটনাটো আজি তাৰিখত কোনবা মনত আছে জানো ধৰ্ষণ হল বুলি ঘটনাটো তাৰ পিছত হুলস্থুল হল তাৰ পিছত অসমীয়া মিয়ালৈ কেনেকে গুছি গল কোনে এইবিলাক বস্তু লৈ গুছি গল আৰু ইয়াৰ পৰা ৰাজনীতিটো কি হৈছিল আসলে ৰাজনীতিটো ধৰ্ষণৰ পৰা নহয় ৰাজনীতিটো হৈছিল এই যোৱা এমপি ইলেকশনৰ পৰা যোৱা এমপি ইলেকশনতে কিছু একাংশ দল মানে কি পাৰ্টি মানে বিজেপি কে কৈছো ডাইৰেক্টলি ভয় খাই গৈছিল যেতিয়া জুৰহাট হাৰিছিল যেতিয়া তেখেতসকলে জুৰহাটত হাৰিলে যেতিয়া গৌৰৱ গগৈ যেতিয়া জিকিলে তেতিয়াই তেখেতসকলে চিন্তাত পৰি গৈছিল যে যদি 26ত মানুহৰ যদি মানসিক অলপ যদি কিবা মন মস্তিক যদি কিবা খলনি হয় তেতিয়া হলে কিন্তু এবাৰ দিগদাৰ হ'ব কাৰণ বদৰুদ্দিন আজমল নাই বদৰুদ্দিনৰ আজমলৰ মুখখন দেখাই যোৱাবাৰ আমি কলুকে মুখ্যমন্ত্ৰী হ'ব বুলি আমি আপাৰ আসামৰ সেন্টিমেন্ট যেহেতু আপাৰ আসামত বাংলাদেশী বিদেশী বা এইবিলাক সেন্টিমেন্ট আপাৰ আসামত বহুতে বেছি তো তাতে খিলঞ্জিয়া সেন্টিমেন্টটো বহুতে বেছি তো এইবিলাকৰ কাৰণে তেতিয়া এটা ৰচনা কৰিলে এখন মস্ত ডাঙৰ ৰচনা কৰিলে পাৰ্টিৰ পৰা কেনেকৈ আমি এই ঘটনাটোক আমি মিয়া অসমীয়ালৈ আনিব পাৰো আৰু সেই ঘটনাত কিছু একাংশ জানে আৰু নেতাবিলাকে সহযোগ কৰিলে যাৰ কাৰণে এখন মিয়া অসমীয়ালৈ কনভাৰ্ট হৈ গল তাৰ পিছত চাব কেনেকুৱা পৰিস্থিতি এটা পৰিবেশ সৃষ্টি কৰি দিলে মানুহৰ মনত সেই এটা ভয় আনি দিলে এনেকুৱা এটা ভয় তাৰ পিছত আপোনাৰ মিয়া কি বুলি কলে নগাঁৱত মাছ নিদু বুলি কলে তেতিয়াতো আৰু খিলঞ্জিয়া আমাৰ আপাৰ আসামত ভয় খাই উঠিলে এই মাছ বন্ধ কৰি দিছে তে ভাবাচোন যদি আমাৰ যদি চৰকাৰ পাৱাৰত নাথাকিলে তো আমাক মিয়াই শেষ কৰি পেলাব নাই আমি খাবলৈ নাপালে নাই চাকৰি নাপালে নাই আমাৰ ৰাস্তা পদূলি হওক বা নহয় কোনো কথা নাই আমি বিজেপিক আনিবই লাগিব এয়া হল 26ৰ আগৰ বিজেপিৰ 26ৰ আগৰ এটো এটা ইলেকশনৰ এটা বহুত ডাঙৰ এটা মানে কি ক'ব লাগিব এটো প্লেনিং যোনটো সাকসেস হৈ গল কাৰণ 33খন আপাৰ আসামৰ আমাৰ 33খন সিট আছে আৰু হে 33খন সিট কিন্তু বহুত মূল্যবান সিট কাৰণ অসমৰ ৰাজনীতি পক্ষত খলনি কৰিব পাৰা যদি ক্যাপাসিটি আছে আৰু হেয়া আছে আপাৰ আসামত আৰু আপাৰ আসামত এটা সেন্টিমেন্ট আছে বিদেশী আৰু খিলঞ্জিয়া আৰু বিদেশী সেন্টিমেন্টটো আছে আৰু এই সেন্টিমেন্টটো এবাৰ ধুনিয়াকৈ খেলি দিলে এই ৰাজনীতি লাইনত এবাৰ ধুনিয়াকৈ খেলি দিলে যোনটো সেন্টিমেন্টে আগুনটো 26ত ভোটৰ কাৰণে এটা বহুত ধুনিয়া ৰিজাৰ্ভেশন কৰি দিলে দ্বিতীয় নম্বৰ কথা হৈছে কি আজি 2 দিনৰ আগত সদনত এটা কথা কৈছিলে জানেনে কে আমাৰ কি হল শুকুৰবাৰৰ নামাজটো বন্ধ কৰি দিলে জানেনে এই বস্তুটো এটা বহুত ডাঙৰ ৰাজনীতি যোনটো ৰাজনীতি আসলতে আমাৰ অসমৰ কাৰণে নহয় এই ৰাজনীতিৰ আসল আছিলে ভাৰতৰ কাৰণে কাৰণ এবাৰ আমাৰ লক্ষ্য মুখ্যমন্ত্ৰী লক্ষ্য নহয় এবাৰ লক্ষ্য হৈছে কেনেকৈ মই প্ৰধানমন্ত্ৰী ৰাস্তাটোলৈ যোৱা এটা ৰাস্তা কৰিলে কাৰণ ভাৰতবৰ্ষত এতিয়া বৰ্তমান যেহেতু হিন্দু মুছলমানৰ তংগত চলি আছে তো তাতে এই বস্তুটো কৰা পিছত মাইলেজটো কোনে পালে
हे देखो आसाम में नमाज बंद कर दिया, वाह क्या सीएम है, बुझी पाले। तो এইবিলাক ৰাজনীতি তাৰ বাহিৰে একো নাই। যি মুখ্যমন্ত্ৰী হওক বা যি বেলেগ নেতা হওক যোনে এটা সময়ত টুপি পিন্ধি কিনে মছজিদত ঘূৰিব পাৰিছিলে আৰু আজি যদি সেইসকলে যদি নামাজ বন্ধ কৰিব বিচাৰে বা আজি যদি কিবা এইবিলাক ধৰ্ম নামত লগাই থাকিব বিচাৰে, তে ভাবক যাৰ নিজৰ এক পক্ষ যাৰ য'ত পাৱাৰত থাকিলে তেতিয়া এইটো পক্ষ, যাৰ পাৱাৰত থাকিলে এইটো পক্ষ, আৰু সেয়ে আমাৰ মাজত কি কৰিব। সেইকাৰণে আমাৰ ৰাইজে ভাগ হৈ কিনে নহয়, আমাৰ ৰাইজে একতা হওক, কৰ্মক্ষেত্ৰত একতা হওক। এতিয়া কিছুমানে কৈছে কি মিয়াই দখল কৰিলে, কি বজাৰ দখল কৰিলে, পথাৰ দখল কৰিলে। আৰে ভাই কি বজাৰ পথাৰ দখল কৰিলে? আমি আপাৰ আছাম হওক, লোৱাৰ আছাম হওক, মিডিল আছাম হওক, আমি সকলো ওলাই আহকচোন কাম কৰিবলৈ। আমি পথাৰত সকলোৱে আহকচোন খেতি কৰিবলৈ। কিয় আমাৰ মিয়াই যদি খেতি কৰিব নিদিয়ে তেতিয়া আমি মাত মাতিব পাৰিম। আমাকতো মিয়াই ৰখোৱা নাই খেতি কৰিবৰ কাৰণে। আমাৰ মানুহ খেতি কৰিবলৈ ওলাই অহা নাই, ওলাই আহক। আমাৰ মানুহ চব্জি পাচলি ৰুবলৈ কিয় পিছ ফাটি কিনে আছে, কোনোতো আমাক বাধা দিয়া নাই। আমি আহকচোন, আমি চব্জি পাচলি ৰুওঁ আহক। আজি ডাঙৰ অট্টালিকা ঘৰবিলাক মিয়াবিলাকে বনাই আছে বা তেখেতসকলৰ ৰাজমিস্ত্ৰীখিনিয়ে কাম কৰি আছে। কিয় তেখেতসকলে কি অসমীয়া কাম কৰিবলৈ বাধা দিছে নেকি? নাই দিয়া। আমাৰ মানুহখিনি পিছ পৰি আছে কিয়? আমাৰ মানুহখিনি আহকচোন, আমি সকলো ওলাই যাওঁ, আমি বঢ়িয়াকে আমি কাম কৰো। বজাৰত কি মিয়া, কি অসমীয়া, কি হিন্দু মুছলমান, কি কথা আছে? বজাৰখন সকলোৱে বহো, বজাৰখনটোতো আমাৰ সকলোৰে। আহক আমি বজাৰখন সকলোৱে লওঁ, আহক আমি পথাৰত একেলগে মিলি কিনে আমি ধুনীয়াকে কাম কৰো। আহক আমি ৰাজপথত মিলি কিনে সকলোৱে লেবাৰ হওক, হাজিৰা হওক, আমি মিস্ত্ৰী হওক, আমি সকলো কাম কৰো। আমাকতো কোনো বাধা দি ৰখা নাই। আমাক বাধা দিছে কোনে? আমাক বাধা কোনো দিয়া নাই। আমাক ৰাজনেতাবিলাকে অকল লগাই আছে নিজৰ মুনাফা, নিজৰ ভোটৰ কাৰণে। সেইকাৰণে সকলোকে সৰ্বসাধাৰণ ৰাইজক এই লাইফৰ মাধ্যমেদি আপোনালোকক অনুৰোধ কৰিছো, কাজিয়া পেচাল নকৰিব, সকলোৱে মিলক, সকলোৱে মিলি থাকক। আৰু মিলি কিনে এইবাৰ এজনে হাত ধৰি কিনে আহকচোন, আমি বজাৰ হওক, পথাৰ হওক, ৰাজপথ হওক, আমি সকলো কাম কাজত আমি আগুৱাই যাওঁ। অসমীয়াগিৰি আমি কাম কাজত দেখাওঁ। জয় অসম আমি যেতিয়া কৈছো তেতিয়া আমি আমাৰ অসম, আমি অসমখন আমি তেনেকৈ জিলিকাই ৰাখো। আহকচোন, জিলিকাই কেতিয়া থাকিব আমাৰ অসমখন? জিলিকি কেতিয়া থাকিব? কাম কাজেৰে। আমাৰ অসমখন জিলিকি থাকিব কাম কাজেৰে। ৰাজনীতি কৰিব। আপাৰ আছামক লৈ ৰাজনীতি বহুত আগৰ পৰাই হৈ আছে, হৈ থাকিব। কাৰণ সকলোৰে এটা কথা আছিলে কি, নেতা আৰু এতিয়া বৰ্তমান হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক টক্কৰ দিব পৰা নেতা কোনো নাই। কিন্তু গৌৰৱ গগৈ ডাঙৰীয়া তাৰে কিন্তু এটা প্ৰতি উত্তৰ কিন্তু হৈ ওলাইছিল, যোনটো আচলতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো সেই বস্তুটো চিন্তা আছে কি গৌৰৱ গগৈ এদিন হলেও একদিন কিন্তু CM-লৈ আহি পাব। আৰু আপাৰ আছামত যিহেতু আহোম হয় বা আমি আপাৰ আছামৰ এটা চেণ্টিমেণ্ট আছে, তেখেতে এইখিনি ৰাজনীতি বহুত ভালকে জানে। কিন্তু সেইটো কনভাৰ্ট কেনেকৈ কৰিব, মানুহখিনি মনত কেনেকৈ আনিব কি মইয়া আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া খিলঞ্জীয়াৰ কাৰণে আছে বা বিদেশীক হাতাব, বিদেশীক অমুক কৰিব। তো তাৰে এটা ৰচনা হ'ল আচলতে, আৰু যোনটো ৰচনাত ইতিমধ্যে তেখেতে সফল হ'ল। আৰু ইতিমধ্যে 26ৰ কাৰণে তেখেতে আপাৰ আছামৰ ৰিজাৰ্ভেশ্যন কৰিলে, সকলো হ'ল। এতিয়া ঠিক আছে বাৰু, ৰাজনীতি পক্ষত ঠিকেই আছে বাৰু, সকলো হওক। কিন্তু ঘটনা এটা আছে কি আমি সকলো জনগণ, আমি যিমান আছো অসমৰ, আমি যিমান জনগণ আছিলো, হিন্দু মুছলমান আমি যিমান আছো, যিমান জনগোষ্ঠীয় আছো, সকলো মিলি কিনে আহক, আমি মিলো, আমি কাম কৰো, অসমখন আগুৱাই লৈ যাওঁ। জাতি ভেদ, মিয়া অসমীয়া কিবা কিবি এইবিলাক লাগি কিনে নহয়, আমি সকলো কামে কাজেৰে আমি অসমখন জিলিকাওঁ, আমি নিজৰ পৰিচয় দাঙি ধৰো। আজি বা 10 বছৰৰ পিছত যেন আমাৰ সকলোৱে কাম কাজেৰে আমাৰ পৰিচয় দাঙি ধৰে, এনেকুৱা এটা পৰিৱেশ দাঙি ধৰক। নালাগে আমাক এইবিলাক কাজিয়া, হিন্দু মুছলমান মিয়া অসমীয়া কাজিয়া নহয়। এই কাজিয়া আমাক ইমানটা দিনেদি কি কৰিছে, আমাক পিছুৱাই লৈ গৈ আছে। আৰু আন্দোলন হ'ব, আমাৰ কি হ'ব, পিছুৱাই যাব। তাৰ বাহিৰে একো নহয়। 26ত আকৌ গাদ্দি যোনে বিচাৰিছে সেয়াই পাব। আজি কাৰোবাৰ দম আছে নেকি মাতিবৰ কাৰণে? আজি চব্জি পাচলিৰ দাম হৈছে, ক'ৰবাৰ মাতিছে? আজি গুৱাহাটী ৰাজপথ, গাঁৱৰ পথাৰৰ ৰাজপথতকৈ বেয়া ৰাজপথ, কোনোবাই মাত মাতিব পাৰিছে? আজি কিমান বস্তু বাহানিৰ দাম বাঢ়ি গৈছে, আজি কিমান আমি ধাৰত পৰি আছো, কোনোবাই মাত মাতিছে? আজি ইলেক্ট্ৰিচিটি বিলৰ কাৰণে কেনেকুৱা এটা পৰিৱেশ হৈছে, তাৰ কাৰণে কোনোবাই মাত মাতিছে? আজি কোনো বস্তুত মাত মাতিব পৰা নাই। কাৰণ কিয়? সেই পৰিৱেশ নাই। কাৰণ অসমত এতিয়া বৰ্তমান পৰিৱেশ চলি আছে মিয়া অসমীয়া, অসমত পৰিৱেশ চলি আছে হিন্দু মুছলমান, অসমত পৰি আছে উজনি নামনি। আৰু আমি ৰাইজে সেইবিলাক লাগি থাকি লাভ নাই। কাৰণ যিসকলে লগাই আছে তেখেতসকল সকলো লগত মিলি কিনে ধুনীয়াকে চাহ বিস্কুট খাই আছে। আমি ৰাইজে কিয় কাজিয়া কৰি মৰিম?
আমাৰ ল'ৰা ছোৱালী কিয় ৰাজপথত কাজিয়া কৰি কিনে নিজৰ মানে তেজ পেলাব মিলি কিনে আমি আগবাঢ়িম